ঘৰেই হওক অথবা সমাজ, মহিলাসকলৰ অৱদান অতুলনীয়। বৰ্তমানে সময় সলনি হৈছে, মহিলাসকল কৰ্মমুখী হৈছে, নিজৰ লগতে আগুৱাই লৈ গৈছে সমাজখনকো। কোৱা হয় যে এগৰাকী মহিলা যেতিয়া স্বাৱলম্বী হয় এখন ঘৰ। শিক্ষা সীমিত হ'লেও বৰ্তমানে বহু গ্ৰাম্যাঞ্চলৰ মহিলাই দেখুৱাইছে কৰ্মসংস্কৃতিৰ নিদৰ্শন। আৰু কথাতেই কয়, মন কৰিলেই চন, বাকৰি মাটিতেই ধন। তেনে এক উদাহৰণ কৰ্মৰে দাঙি ধৰিছে কেইগৰাকীমান উদ্যমী মহিলাই। বাৰীৰে ঢকুৱাৰে নিৰ্মাণ কৰা হৈছে প্লেট, বাতি, চামুচ ইত্যাদি। এয়া ৩ নং গমাৰিগুৰিৰ লাকি ঢকুৱা প্লেট গোটৰ সদস্য MKT ফাৰ্ম টু ফুড আৰু ৱুমেন ফাৰ্ম এণ্ড ফুড প্ৰডিউচাৰ কোম্পানীয়ে সংলগ্ন হৈ এই মহিলাসকলৰ বাবে গঠন কৰি দিছে এটি ক্ষুদ্ৰ উদ্যোগ। গ্ৰামাঞ্চলত সহজেই উপলব্ধ আৰু পেলনীয়া হিচাপে গণ্য হোৱা তামোল গছৰ ঢকুৱাৰে এতিয়া বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে আৰ্থ-সামাজিক ক্ষেত্ৰতো যথেষ্ট পৰিমাণে অৱদান প্ৰদানৰ মানসেৰে আৰম্ভ কৰা এই উদ্যোগ সফল হওক। প্ৰথমে মই ধন্যবাদ দিছোঁ আপোনালোকক। আমি MKT আৰু ফাৰ্ম টু ফুড, ৱুমেন ফাৰ্ম এণ্ড ফুড প্ৰডিউচাৰ কোম্পানী তিনিটা পাৰ্টনাৰশ্বিপত আমি লাকি ঢকুৱা যিটো প্লেট গ্ৰুপ ৩ নম্বৰ গমাৰিগুৰিত আমাৰ যিবিলাক পেলনীয়া বস্তুবিলাক কেনেকৈ নেচাৰেলি যিটো আমাৰ জৈৱ কৃষি উদ্যোগৰ জৰিয়তে আমাৰ এটা ডিছ কাপ প্লেট বনোৱা এটা ক্ষুদ্ৰ উদ্যোগ এটা যিটো য'ত আমি ৩ নম্বৰ গমাৰিত বহাইছোঁ, যাতে আমাৰ মহিলাসকলে যিবিলাক স্বাৱলম্বী হ'বৰ কাৰণে যিবিলাক আমি ভাবোঁ আৰু একচুৱেলি প্ৰেক্টিকেলি আমাৰ যিবিলাক কৰিব লাগে, এইটোৰ কাৰণে আমি কি কৰিছোঁ, য'ত আমি তামোল ঢকুৱা প্লেটবিলাক ঢকুৱা পাতবিলাক কি হয় কিছুমান জ্বলাই দিয়ে, পেলনীয়া হয়। সেইটো কাৰণে আমি কি কৰিছোঁ, তাৰ পৰা আমি ডিছ কাপ প্লেট বনাই পেলাই কেনেকৈ আমি ঘৰতে কম টকাৰে কেনেকৈ উপাৰ্জন কৰিব পাৰোঁ, এইটোৰ ওপৰত আমি ব্যৱস্থা আজি লৈছোঁ। যিহেতু আমি উদ্বোধনী আজি কৰিছোঁ, আমি ফাৰ্ম টু ফুড আৰু MKT আৰু এইটো অঞ্চলত সেইটো নাই যে, সেইটো কাৰণে বহুত মানুহে ভাল পাইছে, চবেই আমাক সাহসো দিছে। ঢকুৱা বিচাৰি যাওঁ, কিছুমান মানুহক সাহস দিছে, ভাল কৰিছে আপোনালোকে, বোলো পেলনীয়া বস্তুৰ পৰা আপোনালোকে চাকচেছ হ'ব বিচাৰে, এতিয়া আগবাঢ়ি যাওক এনেকৈ বুলি আমাকো